ছাৰ আহিলে কেনেকৈ পালে আমাৰ জেগাটো একোৱে নাইচোন। এতিয়া একো নাই ইয়াত বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট আহি আছে আপুনি কাকো নক'ব কিন্তু আপোনাক কৈ দিছোঁ ইয়াত যিমান ডাঙৰ ডাঙৰ প্ৰজেক্ট আছে চব আহি আছে ইয়াত মাতিয়ে নাইচোন। ক'ত মাটি এতিয়া নাই মাটি ভৰালে আহিব আপুনিনো কি কথা কয় আৰু দেই বাকী কানেকশ্যনৰ একো অসুবিধা নাই ইয়াত চব সুবিধা আছে আপুনি ইমান চিন্তা কৰিব দৰকাৰ নাই ইয়াত ৰাস্তাই নাইচোন। ৰাস্তা এতিয়া নাই ৰাস্তা হৈ আছে নীতিন গাডকাৰীয়ে নিজে কৈছে যে ইয়াত 4 লেন বনাব 4 লাইন? আপুনি নাইছোন ভিডিঅ'টো ৰ'ব মই দেখাই আছোঁ নীতিন গাডকাৰী বিগেষ্ট ৰোড আহি আছে চব ঠিকে পাইছে পানী সুবিধাটো? পানী সুবিধাটো আপোনাক কোৱা নাই নহয় এই আপুনি বাহনীখন দেখিছে নহয় বাহনীখনে বেক চাইডে নদী এখন আছে তাৰ পৰা আপোনাৰ পানী আহি যাব কানেকশ্যন আছেতো? কানেকশ্যন মানে পাইপ লাইনৰ? পাইপ লাইন চাইপ লাইন সেইবিলাক বিশ্বাস নকৰোঁ আমি বাল্টিংহে বিশ্বাস কৰোঁ তুমি বাল্টিঙৰ পৰা কেনেকৈ পানী আনা? বাল্টিং আমি পানী নানো নহয় আপোনালোকে আনিব ইয়াত গোলাঘাটত আপোনাৰ এয়াৰপৰ্ট বনি আছে গোলাঘাটৰ এয়াৰপৰ্ট?